গাঁৱত অতি কম খৰচত ব্ৰইলাৰ ফাৰ্ম কেনেকৈ আৰম্ভ কৰিব পাৰি আৰু কিমান খৰচ হয় আৰু আমি কৰিব পাৰিম নে নোৱাৰিম সেইবিলাক গোটেই সবিশেষে জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, গাঁৱত যদি আমি কম খৰচত যদি ব্ৰইলাৰ ফাৰ্ম আৰম্ভ কৰিব বিচাৰোঁ তেনেহ'লে আমি কি থকা প্ৰয়োজন আৰু কেনেকৈ কৰিলে আমাৰ অতি কম খৰচ হয় আৰু আমাৰ ঘৰটো কিমান ওখ বনাব লাগে, কিদৰে বনাব লাগে, কম খৰচত বনাবলৈ হ'লে আমাক কি কি দৰকাৰ হয় সেইবিলাক সবিশেষে মই এইটো ভিডিঅ'টো আপোনালোকক দিবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব। যিসকল নতুন ফাৰ্মাৰসকল যিসকলে ভাবি আছে ব্ৰইলাৰ ফাৰ্ম আমি বনাম বুলি ভাবি আছে, কিমান টকা খৰচা হয়, ক'ত কিমান টকা বাজেট আহি পৰে, সেইবিলাক গোটেই তেওঁলোকৰ বহুত ধৰণৰ কুৱেশ্যন তেওঁলোকৰ যিহেতু আছে, মই সেইটো কুৱেশ্যনৰ এনচাৰ যিহেতু মই আপোনালোকক দিব বিচাৰিছোঁ। মই যিহেতু 18 বছৰ ধৰি মই 17+18 বছৰ ধৰি মই ব্ৰইলাৰ ছেক্টৰতে আছোঁ। এইখন ফাৰ্ম আমাৰ প্ৰথমবাৰত আমি এইখন ফাৰ্মে বনাইছিলোঁ। যিহেতু মই ঘৰত যিহেতু দুখন ফাৰ্ম আছে, এইটো যিহেতু এতিয়া ভিনদেউৱে চলাই আছে এইটো ফাৰ্মত মোৰ খৰচ কিমান হৈছে, আমাৰ খৰচ কিমান হৈছে এইটো মই সবিশেষে জনাব গৈ আছোঁ। পোনপ্ৰথমে বন্ধুসকল, আপোনালোকে যদি ব্ৰইলাৰ ফাৰ্ম কৰিব বিচাৰে, যদি আপোনাৰ পোনপ্ৰথমে আপোনাৰ মাটি থকাটো অতি দৰকাৰ। হয় বন্ধুসকল, মাটি থকাটো অতি দৰকাৰ। কিয় কি এটা ফাৰ্ম বনাবলৈ আমাৰ কিমান মাটি লাগে, যদি আপোনাৰ আধা বিঘা যদি মাটি হয়, আপোনাৰ ধুনীয়াকৈ 2000 কেপাচিটি ধুনীয়াকৈ ফাৰ্ম কৰিব পাৰিব। হয় বন্ধুসকল, আপোনালোকৰ যদি মাটি নাই, যদি আপুনি কম খৰচত যদি কৰিম বুলি ভাবিছে, তেনেহ'লে আনৰ মাটি আপুনি কণ্ট্ৰেক্টত লৈ হ'লেও, যেনেকৈ এবছৰত আপোনাৰ আমি যিহেতু অলপ আগতে এটা মাটি লৈছিলোঁ, আপোনাৰ 2000কে যিহেতু মানে বছৰত 2000কে এনে কৰি 5 বছৰ 10 বছৰলৈ ধুনীয়াকৈ ল'ব পাৰি। গাঁৱত এইবিলাক স্কোপ আছে, যিহেতু মানুহৰ মাটিৰ অভাৱ নাই, তেওঁলোকে আপুনি যদি 10,000 20,000 টকা দি কিনে আপুনি 4 বছৰ 5 বছৰ 6 বছৰলৈকেনো আপুনি মাটিটো এগ্ৰিমেণ্টত ল'ব পাৰিব। বন্ধুসকল, আপোনালোকে সেইটো এটা আইডিয়া অৱলম্বন কৰিব। এতিয়া আমাৰ খৰচ, যিহেতু পোনপ্ৰথমে মই আৰু এটা ক'ব বিচাৰোঁ, কমেণ্টত কিছুমান বহুত দাদাসকলে মোক মানে কমেণ্ট কৰিছিলে, দাদা মোৰ ঘৰ ক'ত? হয় বন্ধুসকল, মোৰ ঘৰ মৰিগাঁও হয়। যিহেতু আপুনি মৰিগাঁও যিহেতু আমাৰ ডিষ্ট্ৰিক্ট পৰে, আমাৰ আমলিঘাটৰ পৰা যিহেতু 3 কিলোমিটাৰ সোমাব লাগে, আপোনালোকক মই কৈ দিছোঁ। আৰু আপোনালোকে আৰু এজন দাদাই সুধিছিলে মোক, যিবিলাক মুধচ কিমান ওখ হ'ব লাগে, মুধচৰ খুঁটাটো কিমান ওখ হ'ব লাগে। যিহেতু মোৰ পিছফালে দেখা পাইছে আপোনাৰ এইটো মুধচৰ খুঁটা, আপুনি কমেও 16-17 ফুট আপুনি ৰাখিব। 16-17 ফুট কিয় ৰাখিব বুলি কৈছোঁ, যদি আপুনি খেৰৰ চালি বনাই আপুনি অলপ ওখ ৰাখিব, যদি আপুনি নহয় এই তিৰপালৰ যদি বনাই তেনেহ'লে আপুনি অলপ চাপৰ দিলেও হ'ব। 16-17 ফুট মই কিয় কৈছোঁ, তলত যিহেতু আপুনি যদি তলত ফুটিং কৰি যদি বনাই, তেনেহ'লে আপুনি ইমান কৰিব নালাগে, 15 ফুটে ৰাখিব। আৰু যদি আপুনি ফুটিং নকৰাকৈ যদি মাটিত ঢালাই দি ধুনীয়াকৈ যদি বনাই, তেনেহ'লে আপোনাৰ 15 ফুট মাটিত যদি ঢালাই দিয়ে 3 ফুটটো একচুৱেলি তলত দিবই লাগিব, 3 ফুট 4 ফুটটো দিবই লাগিব, বাকী যিমানখিনি ওপৰত থাকি যাব। হয় বন্ধুসকল, আৰু মোৰ কমেণ্টত আৰু এটা দাদাই কৈছিলে ছাইডৰ খুঁটাটো কিমান হ'ব লাগে। হয় বন্ধুসকল, ছাইডৰ খুঁটাটো যিহেতু ছাইডৰ খুঁটাটো আপোনাৰ যদি আপুনি তলত ফুটিঙৰ পৰা ধৰে, তেনেহ'লে আপুনি মানে 9 ফুট আপুনি থ'ব। 9 ফুট থ'লে আপুনি 3 ফুট যদি তলত দিয়ে, 5 ফুট আপুনি মিনিমাম ছাইডৰ খুঁটাটো ৰাখিব। যদি আপুনি চিমেণ্টৰ খুঁটাটো বনায়, ছাইডত আপুনি 5 ফুট 5.5 ফুট আপুনি ৰাখিব। তাৰ তলত যিমান ফুটিঙৰ তলত 3 ফুট আপুনি এক্সট্ৰাকৈ দিব। সেইটো আপুনি হিচাপ কৰি 9 ফুট ছাইডৰ 8.5 ফুট নহ'লে 9 ফুট ধুনীয়াকৈ বনাই ল'ব। আৰু যিহেতু মাজৰ 16-17 ফুট আপুনি ধুনীয়াকৈ বনাব। আপোনাৰ যদি মাটি ধুনীয়াকৈ নতুন মাটি যদি আছে, তেনেহ'লে আপুনি অলপ
পুটিংটো অলপ বেছি দিব সেইটো অনুসৰি আপোনালোকে নিজৰ বাজেট অনুসৰি আপোনালোকে বনাই ল'ব ইয়াত এতিয়া মই আপোনালোকক কম খৰচত যোনটো ফাৰ্মিঙৰ কথা কৈ আছো সেইটোহে মই আপোনালোকক সবিশেষে জনাব গৈ আছো যেহেতু মোৰ ঘৰৰ ফাৰ্মটো কিন্তু বহুত খৰচা কৰিছো সেইকাৰণে মই আজি এই কম খৰচৰ যোনটো ফাৰ্ম সেইটো মই আপোনালোকক দেখাব বিচাৰি আছো কম খৰচত এইখন ফাৰ্ম এইখন এটা ফাৰ্ম হয় কম খৰচত এইটো এটা ফাৰ্ম হয় আপোনাৰ কম খৰচত যেহেতু 80,000 ভিতৰত এইটো ধুনীয়াকৈ ওলাই গৈছে বন্ধুসকল 80,000 ভিতৰত আৰু ক'ত কিমান খৰচ হ'ল আপোনালোকক মই সবিশেষে জনাব গৈ আছো আপোনালোকে ভিডিঅ'টো কিন্তু স্কিপ নকৰা আপোনালোকক এই খেৰৰ ফাৰ্ম নহয় এইটো আপোনাৰ ত্ৰিপাল সেটৰ যোনটো ফাৰ্ম মই দেখাব গৈ আছো এইটো আপোনালোকে চাব পাৰিব এইটো অতি কম খৰচতে যেহেতু এইটো ফাৰ্মটো মই যেহেতু আমাৰ ভিনদেউৱে যি বনাইছে এটা কম খৰচত কেনেধৰণে বনাইছে মই আপোনালোকক দিব গৈ আছো যেহেতু আপোনালোকৰ মাটি থকাটো অতি দৰকাৰ মাটিত আপোনাৰ খৰচ কিমান আহি পৰিব বন্ধুসকল এইটো মাটিত আপোনাৰ খৰচ যেহেতু আপোনালোকৰ নিজৰ পাৰ্চনেলি মাটি থকাটো অতি দৰকাৰী আপোনাৰ লগতে মাটি অলপ ওখ হ'ব লাগিব আৰু লগতে পানী কোনো ধৰণৰ সেনেকে সোমোৱা এইটো চিষ্টেমটো হ'ব নালাগে যদি পানী যদি জিপ হৈ থাকে তেনেহ'লে ফাৰ্ম বনাই কোনো লাভ নহয় বহুত ধৰণৰ অসুবিধা হয় যেহেতু মই মাটি ফাৰ্ম কিয় দেখাব বিচাৰি আছো কাৰণ কম খৰচত মাটিৰ ফাৰ্ম বনালেহে আপোনাৰ খৰচটো কম আহি পৰে এতিয়া মই আমাক পোনপ্ৰথমে লাগিব কি যেহেতু মাটিটো আপোনাৰ হ'লেই আৰু সদায় আপুনি পাৰিলে পুৱা পশ্চিমাকে আপুনি বনাব সেইটো আপুনি কেতিয়াও ভুল কাম নকৰিব বন্ধুসকল তাৰপিছত আমাৰ কি বাঁহৰ প্ৰয়োজন হয় বন্ধুসকল এইবিলাক গোটেই চাব পাৰে এইবিলাক গোটেই বাঁহৰ আমাৰ প্ৰয়োজন হয় এইবিলাক চাব পাৰে এইবিলাক গোটেই বাঁহৰ আমাৰ যিহেতু প্ৰয়োজন হয় বাঁহ আমাক লাগিবই বাঁহ নহ'লে যিহেতু নহয় যিহেতু ইয়াত বাঁহৰ কিমান খৰচা হৈছে আপোনালোকে চাব পাৰে এইটো ওপৰত যিহেতু কম খৰচ মই কিয় ক'ব গৈ আছো এইটো যোনটো চালি আপোনাৰ চাব পাৰে এইটো চালিত আপোনাৰ যিবিলাক খেৰ দিছে এইটো সম্পূৰ্ণৰূপে পাতলকে চাউনি কৰিছে বন্ধুসকল এইটো আপোনালোকে চাব পাৰে আপোনালোকে তিৰপালো দেখা পাব এই চাব পাৰে এইটো নীলা তিৰপালো দেখা পাইছে সম্পূৰ্ণ মানে পাতলকে চাউনি দি কেনে মানে আপোনাৰ ধুনীয়াকে ওপৰৰ পৰা তিৰপালটো লগাই দিছে এনেকে কৰিলে আমাৰ কি হয় ৰ'দৰ পৰাও আমাৰ বহুত পৰিত্ৰাণ পাব পাৰি লগতে আমাৰ খৰচাও বহুত কমি যায় বন্ধুসকল আমাৰ যিহেতু বাঁহত খৰচা কিমান আহিছে সেইটো মই আপোনালোকক ক'ব গৈ আছো বাঁহত আমাৰ খৰচা মিনিমাম মই ভিনদেউৰ লৈ একেলগতে আমি যিহেতু আছিলো সেইটো সময়ত 30,000 টকা মান খৰচা হৈছে বাঁহত 30,000 টকা খৰচা যিহেতু বাঁহত হৈছে যেহেতু খুঁটাত আপোনাৰ যোনটো এইটো চিমেণ্টৰ খুঁটা যিহেতু ভিনদেউৱে বনাইছে যদি আপোনালোকে পোনপ্ৰথমে যদি কৰিব বিচাৰে আপোনালোকে চিমেণ্টৰ খুঁটা নবনালে মই ভাবো ভাল কাৰণ কি আপোনাৰ খৰচ প্ৰথম কমাব লাগে পিছলৈ আপোনালোকে যেতিয়া টকা হৈ যাব আপোনালোকে ধুনীয়াকে বনাই যাব পাৰিব কাৰণ পোনপ্ৰথমে আপুনি প্ৰথম ফাৰ্মটো মানে ষ্টাৰ্টিংটো আপোনালোকে কৰাটো খুবেই ভাল কাৰণ টকা ইনকাম যেতিয়া আহে তেতিয়া অট'মেটিকলি আপুনি ধুনীয়াকে পইচা ইনকাম হৈ থাকিব তেতিয়া আপোনালোকে ধুনীয়াকে যেনেকৈ আপুনি এইবিলাক চিমেণ্টৰ খুঁটা বনাব পাৰিব এইবিলাক নানান ধৰণৰ গোটেই সামগ্ৰীবিলাক আপুনি কিনি আনিব পাৰিব পোনপ্ৰথমে মই আপোনাক কম খৰচত যিহেতু আপোনাক ক'ব গৈ আছো আপোনালোকে পৰাপক্ষত গোটেই আপুনি বাঁহৰে বনাওক এইটো কিন্তু পোনপ্ৰথমে বাঁহৰে আছিলে এতিয়া কেইটামান মাজত যিহেতু খুঁটা দিয়া গৈছিলে বন্ধুসকল যেহেতু বাঁহত আমাৰ খৰচা যেহেতু 20-30,000 টকা ধৰি থাকে লেবাৰত যেহেতু লেবাৰ খৰচা আহি পৰে যেহেতু আজিকালি প্ৰায় এটা লেবাৰৰ আপোনাৰ 400 টকাকে যিহেতু তেওঁলোকৰ মজুৰি আপোনালোকে ভাবি চাওক 400 টকা যদি তেওঁলোকৰ মজুৰি যদি আপুনি যদি খাটি কেনে যদি তেওঁলোকৰ লগত ধুনীয়াকে খাটি কেনে যদি আপুনি ধুনীয়াকে বনাই যায় তেনেহ'লে আপুনি মজুৰিটো বহুত টকা কমাব পাৰি কাৰণ আমি পোনপ্ৰথমে যেতিয়া আমি ফাৰ্ম বনাইছিলো তেতিয়া আমি সেনেদৰে কৰিছিলো আপুনিও পৰাপক্ষত আপুনি নিজে লগত লাগিহে আপুনি লাগিলে কেইটামান হাজিৰা মানুহ লৈ লওক আপোনাৰ বহুত খৰচা কম আহিব লগতে যেহেতু মই আমাৰ ইয়াত লেবাৰ খৰচা কমেও 30,000 টকা আহিছিল সেই সময়ত আপোনাৰ 300 টকাহে হাজিৰা আছিলে সেইটো কাৰণে মজুৰিটো অলপ কমিছে এতিয়া যিহেতু 400 টকা আছে এতিয়া প্ৰায় বস্তুৰ দাম যিহেতু বাঢ়িছে এতিয়া যিহেতু বাঁহৰ আমাৰ ইমান দাম নাই যেহেতু আমাৰ গাঁৱত 50 টকাকেও আমি এইবিলাক বাঁহ ধুনীয়াকে কিনি লৈছিলো 30,000 টকা এটা আমি মজুৰিত যিহেতু ধৰি দিলো মজুৰিত ইমান টকা যোৱা নাই তথাপি মই এটা আইডিয়াত 30,000 টকা ধৰি থওক আৰু বাঁহত 20,000 টকা 50,000 টকা এতিয়া আমাক কি লাগিব ফিডাৰ এইবিলাক ফিডাৰ চাওক বন্ধুসকল এইবিলাক ফিডাৰ
যদি আপুনি গুৱাহাটীত যদি আপুনি ধুনীয়াকৈ কিনিব যায় এইবিলাক ফিডাৰ দাম ইমান নাই 120 টকা 30 টকা ধুনীয়াকৈ 8 কেজিৰ ফিডাৰ আপুনি পাই যাব হয় বন্ধুসকল আপোনালোকে গোটেই সামগ্ৰীকেইটা আপুনি গুৱাহাটীতে গৈ কিনে কিনিবলৈ মই যেহেতু সাজেষ্ট কৰোঁ কাৰণ তাত বহুত আপোনাৰ দাম কম এইবিলাক চাব পাৰে যেহেতু আদাবাৰী সাইডে আছে লগতে আৰু এইবিলাক ডিংকাৰ আপোনাৰ কমেও 110 নাইবা 100 টকাতো আপুনি পাব পাৰিব আপুনি যদি ধুনীয়াকে গুৱাহাটী মাৰ্কেটত যদি যাই কিনে ধুনীয়াকে খুদি মেলি লয় তাত আপুনি 2 টকা বহুত কমত পাই যাব যেহেতু আপোনালোকৰ যদি সেকেন্ড হ্যান্ড যদি থাকে কিছুমান ফাৰ্মাৰে যেহেতু ফাৰ্ম কৰি কিনে যদি তেওঁলোকে মানে কৰিব নোৱাৰা কাৰণে এৰি দিয়ে তেতিয়া সেইবিলাক ললে আপোনাৰ আৰু বেনিফিট হ'ব বন্ধুসকল আপোনালোকে মই কোৱা পদ্ধতি অৱলম্বন কৰক ধুনীয়াকে এটা ফাৰ্ম আপুনি খাৰা কৰিব পাৰিব 80,000 টকাত মই এইখিনি গ্যাৰান্টি দি কৈছো আৰু লগতে আপনার ডিংকাৰ ফিডাৰ যেহেতু হল আপনি ড্ৰাম এইবিলাক ড্ৰাম যেহেতু আমাৰ পানীৰ ড্ৰাম যেহেতু আমাৰ খুবেই প্ৰয়োজন এইবিলাক ড্ৰাম আপুনি কিনাত কিমান 1000 টকাকে ধুনীয়াকে পাই আমাৰ যেহেতু ওচৰৰ হোলসেল দোকানত আছে 1000 টকা এইটো 200 লিটাৰৰ দুটা লৈছে যেহেতু 400 লিটাৰৰ ওপৰত যেহেতু ফিল্টাৰ 200 লিটাৰৰ 600 লিটাৰ গোটেই মিলাই 600 লিটাৰ হৈছে নেক্সট বন্ধুসকল ওয়াৰিঙত আমাৰ কিমান খৰচা হৈছে বন্ধুসকল ওয়াৰিঙত আপুনি চাব পাৰে সিম্পল ওয়াৰিং একো কৰিব নালাগে বন্ধুসকল মোৰ ঘৰত যোনটো ওয়াৰিং কৰিছো বহুত টকা খৰচ কৰিলো যেহেতু মই প্ৰথম নজনা আছিলো আৰু যেহেতু খেৰৰ ফাৰ্মিঙত বেছি খৰচা কৰিব লাগে বুলি কৈ কিনে মই কমেও তাত 40-50 হাজাৰ টকা খৰচা কৰিলো তেওঁলোকে ওয়াৰিঙত একো খৰচা কৰা নাই ডাঙৰ এটা ওয়াৰ লৈ আহি ধুনীয়াকে মাজৰ পৰা টানি দিছে টানি কিনে ধুনীয়াকে আপোনাৰ বাল্ব বিলাক এৰি দিছে এনে ধৰণে তেওঁলোকে ধুনীয়াকে কম খৰচত ওয়াৰিঙৰো কাম শেষ কৰি দিছে বন্ধুসকল আপোনালোকে চাব পাৰে ওয়াৰিঙত ইমান খৰচা হোৱা নাই কমেও মোৰ ভিন্ডৰ আপোনাৰ 4000-5000 টকা ধুনীয়াকে হৈ গৈছে এতিয়া ভাবি চাওক বন্ধুসকল এটা সব গোটেই যদি মই হিসাব যদি কৰো ইয়াত মিনিমাম মই এটা মিনিমাম 80,000 80,000 মই যেহেতু ধৰি থৈছো 80,000ৰো আৰু কমহে খৰচা হৈছে আৰু লগতে আমাৰ কি থাকিল এইটা লগত আমাৰ যেহেতু ড্ৰামৰ যেহেতু হল যেহেতু আমাৰ এইবিলাক ভুচি যিবিলাক ৰেকাবলৈ এইবিলাকৰ কাৰণে আমাৰ ৰেকিং কৰিব লাগিব তাৰ কাৰণে এটা সামগ্ৰী সজুলি যেহেতু কিনিব লাগিব সেইটো ইমান টকা খৰচা নহয় আপুনি চাব পাৰিব এইটো যেহেতু আপুনি বন্ধুসকল এতিয়া যেহেতু ত্ৰিপাল আমি ক'ৰ পৰা আনিব লাগিব সেইটো বিষয়ে আপোনালোকক বিতংকে দিব গৈ আছো ত্ৰিপাল আপুনি যদি আনে তেনেহলে আপুনি ধুনীয়াকে আপুনি পান বজাৰ যোনটো ফান্সি বজাৰত আপুনি ধুনীয়াকে যাব তাত আপনি কেজি সিস্টেমৰো ত্ৰিপাল পাব আপনি নাইলন সেটও পাব নাইলন সেট যদি আপনি ব্যবহার করে সিলিপলিনৰ যেটো আপনার ত্ৰিপাল ব্যবহার করে সেইটো ধুনীয়াকে 5 বছৰ 6 বছৰ 7 বছৰ লাগিনো যায় যদি নিগনিয়ে না কাটে আপনি কেজি সিস্টেমৰো ত্ৰিপাল পাব আপনার কেনে ধৰণৰ ত্ৰিপাল লাগিব আপনি ধুনীয়াকে তাত যদি ফেন্সি বজাৰত যদি আপনি যায় খুদে ধুনীয়াকে তেওঁলোকে ইমান ডাঙৰ ডাঙৰ দোকান আছে আপুনি দেখা পালে আচৰিত হ'ব যেহেতু আমাৰ এখন ফাৰ্মৰ কাৰণে আমি ফেন্সি বজাৰৰ পৰাই লৈ আহিছিলো আৰু তাত বহুত কম খৰচ হয় সিলিপলিনৰ ত্ৰিপাল যোনটো আপোনাৰ নাইলন সেটটো যোনটো 3.5 টকাকে আপোনাৰ স্কয়াৰ ফুট পায় ভাবি চাওক বন্ধুসকল এইখন ফাৰ্ম 100 ফুট আপোনাৰ বহল 22 ফুট এইখন ফাৰ্মত 12,000 12,500 টকা ধুনীয়াকে ত্ৰিপাল আহি গৈছে আপুনি যদি তাতকৈ আৰু কম খৰচ কৰিব বিচাৰে আপোনাৰ যেহেতু বাজেট কম আপুনি ধুনীয়াকে ব্ল্যাক ত্ৰিপালটো কেজি সিস্টেমৰ ত্ৰিপাল লৈ আহিব সেইটো খুবেও 2-3 বছৰ ধুনীয়াকে যাব যদি আপোনাৰ টকা হয় তেনেহলে আপুনি নাইলন সেটটো আপনি ধুনীয়াকে কিনিব পাৰিব আপুনি প্ৰথমে ইনকামৰ কাৰণে প্ৰথম ৰাস্তাটো উলাই লওক বন্ধুসকল মোৰ প্ৰিয় ফাৰ্মাৰ সকল যেহেতু নতুন যিসকল উঠি আহা যেহেতু ফাৰ্মাৰ সকলক যেহেতু মই সাজেষ্ট কৰি আছো আপোনালোকে ফেন্সি বজাৰৰ পৰাই আনক তাত 2 টকা কম আছে আৰু যেহেতু আদাবাৰী সাইডত যেহেতু ডিংকাৰ ফিডাৰৰ দোকান আছে তাতো গৈ আপুনি কম খৰচতে এইবিলাক গোটেই সামগ্ৰী একেদিনাখনে আপুনি ধুনীয়াকে গাড়ীত উঠাই লৈ আহিব পাৰিব আৰু আপোনালোকে সাইডত যদি আপোনাৰ নেট যদি আপুনি দিব পাৰে তো খুবেই ভাল কিবা কিবি সোমাব সেইটোৰ কাৰণে ৰক্ষা কৰিব পাৰিব আৰু লগতে আপোনালোকৰ সাইডত চাব পাৰিব হেনধৰণে একো খৰচা হোৱা নাই যেহেতু পিছফালে মই কৈ আছো আপোনালোকক সকলোৱে আমাৰ এইটো সাইডে
যিহেতু পুখুৰী বনাই ৰাখিছে, আপোনালোকেও পুখুৰীটো বনাই ৰাখিব বন্ধুসকল। যিহেতু ইয়াত নেট আছে, মই দেখাব পৰা নাই, আপোনালোকে চাব পাৰিব। ইফালে গোটেই পুখুৰী আপোনালোকে ধুনীয়াকৈ বনাব। এতিয়া গোটেই যদি মই খৰচ যদি মিলি দিওঁ বন্ধুসকল, 80,000-ৰ ভিতৰত যদি আপুনি খাটি কেনে যদি কৰে, তাৰকৈ কমত আপোনাৰ এটা ব্ৰইলাৰ ফাৰ্ম ধুনীয়াকৈ হৈ আছে। আৰু যদি আপুনি পোনপ্ৰথমে আপুনি 1000-1200 কেপাচিটিৰহে ফাৰ্ম বনাওক। কিয় কৈছোঁ মই বন্ধুসকল এইটো, তাত আৰু আমাৰ খৰচাটো কমিব। কেনেকৈ কমিব? বাঁহৰ যোনটো খৰচা 20,000 জেগাত যোনটো ইয়াত 1800-1900 মুৰ্গী খায়, যদি আপুনি 1300 মুৰ্গীৰ যদি কেপাচিটিৰ যদি কৰে, তাতো খৰচা বহুত কমিব আপোনাৰ। যদি আপুনি 1300 কেপাচিটিৰ বনায়, 60,000 মই ধৰি দিছোঁ, মিনিমাম 60,000 ধৰিছোঁ। যদি আপুনি নিজে খাটে, তাৰকৈ আৰু কমতহে আপোনাৰ হ'ব। মই এইখিনিয়ে কৈছোঁ বন্ধুসকল, আপুনি পৰাপক্ষত মই যিমানখিনি ছাজেষ্ট কৰিছোঁ, আপোনালোকে মই ছাজেষ্ট অনুসৰি আপোনালোকে ফাৰ্মিংটো কৰি যাওক, আগলৈ আগবাঢ়ি আহক। যদি আপুনি নিজে যদি স্বাৱলম্বী হয়, তেনেহ'লে আপুনি যিহেতু গাঁওখন আগুৱাই যাব, সেনেকৈ আমাৰ অসমখনো আগুৱাই যাব। সেইখিনি কৈ মোৰ যিহেতু ভিডিঅ'টো দীঘল হৈছে, মই এইখিনি কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।